জনী উৰিলে আজি তোমালে বুলি আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী সপোন সপোন তুমি আপোন হেঁপাহৰ তুমি ঠিকনা ৰুমঝুন ৰুমঝুন বুকুতে নাচেচোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কিয়নো বুজ আবেলিৰে বেলিতি লহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা মন বহাগী মন বহাগী পিছে তুমি এতিয়া অকলে যাবানে তোমাক ৰতনে থৈ আহিব মোৰ তোমাৰ সৈতে এটা কথা আছিলে ৰাজাই তোমাৰ লগত কথা পাতিছিলে অঁ পাতিছিলে কি আছিলে কোৱাচোন সকলোৰে কোনোবা নহয় কোনোবা শত্ৰু থাকেই দিয়কচোন জানো মই মাথো বুজিছোঁ আপুনি ভয় খোৱাটো স্বাভাৱিক সৰু মা কলিং বেল বাজি আছে দুৱাৰখন খুলি দিয়াগৈ নে কি মই কিবা এটা কৰি আছো তুমি যোৱাচোন খোলাগে যোৱা ভিতৰলৈ আহক বহক গৈ পাইছিলেহে গুচিয়ে আহিলে অহাই বেয়া পাইছা কিয়নো তেনেকৈ কৈছে মোৰ ভুল হৈছিলে বুলি দেখোন ফোনত মই ক্ষমা খুজিছোৱেই ভৰিত ধৰিব লাগে যদি কওক মই ধৰিম জয়া কষ্টবোৰে বিহালী কৰিছে বুকুখন আৰু কষ্ট নিদিবা বুকু বিষাইছে কি হৈছে আপোনাৰ ভূমিকম্প আহিলে ভৰিৰ তলৰ মাটি কপে কিন্তু আমাৰ জীৱনলৈ যিজাক ধুমুহা আহিছে অকল মাটিকেই নকপায় নোহোৱা কৰি পেলালে আমাৰ সপোনবোৰ কি কৈ আছে আপুনি এইবোৰ দেউতা পানী খোৱা কি হ'ল দুয়োটা এনেকে মুড অফ কৰি বহি আছে যে হাঁহি থাকিব লাগে আকৌ দেউতা আগতে চাহ খাবা নে গা ধুই ল'বা গা ধুই লম আগতে নিজকে চাফা কৰি তাৰ পিছত খাম মা খুৰা গ'ল নেকি
অঁ এইমাত্ৰ গ'ল। যিটো কথা কম বুলি মাতি আনিছিলোঁ ক'ব নোৱাৰিলোঁ। ভালেই কৰিলা। ভাল কৰিলোঁ জানো, মানুহজনক কথাবোৰ জনাব পৰা হ'লে ভাল আছিল। পৰিয়ে দেউতাকে এতিয়াও কথাটো জনাটো বিচৰা নাই যেতিয়া আমাৰ ফালৰ পৰা কথাটো নোকোৱাটো ভালেই হৈছে নেকি? তই ঘৰলৈ আহি আছ? নাই নাই মা, দেৰি হ'ব। মই এফালে আহিছোঁ ওলাই। ক'লৈ গৈছ? মই ঘৰলৈ গৈ পাই কম দিয়া মা, তুমি একো চিন্তা নকৰিবা। শুনা, মই এতিয়া থৈছোঁ। ইয়াপ, অ'কে বাই। ঠিক আছে। আজি ৰাতিপুৱালৈকে দেখোন সকলোবোৰ ঠিকেই আছিল। মোৰ জীৱনৰ যিকোনো সিদ্ধান্ত ল'ব পৰা অধিকাৰ আপোনাৰ আছে মা, কিন্তু মোক এনেকে আপোনালোকৰ পৰা আঁতৰ নকৰিব। মই এছ-পিক কৈ ছ'চিয়েলৰ ছিকিউৰিটি ব্যৱস্থাটো কৰিম, তুমি একো চিন্তা কৰিব নালাগে। নালাগে পাপা, সুশীলে বেয়া পাব। বিয়নীয়ে কোৱাৰ দৰে যদি তেনেকুৱা আকৌ কিবা এটা হৈ যায়? কৈছো নহয় পাপা, একো নহয়। তুমি ইমান কনফিডেণ্ট কেনেকৈ? মই কৈছোৱে দেখোন পাপা, মই ব্যৱস্থা কৰিম। ব্যৱস্থা? কি ব্যৱস্থা কৰিবা? মই ভাবি থৈছো কিবা। ইয়াত ভাবি কি লাভ? সদায়তো পেচেণ্ট একেই নাথাকে। কাক কিমান চিন ৰাখিবা? নে বাউন্সাৰ ৰাখিম বুলি ভাবিছা? বাউন্সাৰ? অঁ পাপা, বাউন্সাৰ। গুড। তোমাৰ তেনেকুৱা এজেঞ্চি চিনাকি আছে নহয়? আছে পাপা, মই কথা পাতি ল'ম। কিন্তু আৰু এটা কথা। কোৱাচোন। কম বাৰু, দুদিন পিছত। আৰে কথা আছে যদি এতিয়াই কোৱা, দুদিন পিছত কিয় ক'ব লাগে? পইচা লাগে নেকি? নাই পাপা। লাগে যদি কোৱা, মই পঠিয়াই দিছোঁ। পইচা আছে মোৰ। তুমি মোক এটা বেলেগ সিদ্ধান্ত ল'বলৈহে সহায় কৰিব লাগে। অঁ কোৱা। আজি নকওঁ পাপা, পিছত কম। এতিয়া তুমি ভালে ভালে যোৱাকে। চিয়'ৰ। 100%। লাভ ইউ পৰি। I love you too, পাপা। দেউতা, বাইদেউ, দেউতা আহিছে। মই আহিম বুলি বহাগে জানে নেকি? নাজানে, কিন্তু দিনটোত আপোনাৰ কথা এবাৰ ওলাই বাইদেউৰ মুখত। এয়া বাইদেউ। দেউতা, এইফালে ওলাই গৈছিলো, ভাবিলো এবাৰ খবৰ লৈ যাওঁ। অসুবিধাটো কৰা নাই? হিজ দেউতা তেনেকৈ কিয় কৈছে? আপুনি আহিলে আমি সাহস পাওঁ। আৰু আজি আপুনি ভাল দিনে তাতে আহিছে। আজি আমাৰ তাত প্ৰথমবাৰৰ বাবে ডাঙৰ অৰ্ডাৰ এটা আহিছে। হয় নেকি? হয়, আৰু সেইদিনাখন আপুনি ৰাজাহঁতৰ কাৰণে চিকেন নিনিলে নহয়, আজি কিন্তু লৈ যাব। সিহঁতে কিন্তু তোমাৰ কথা নাভাবে। একো নহয় দেউতা, আজি ভবা নাই, ভৱিষ্যতে ভাবিব নহয়। আপুনি বহক, মই চিকেনখিনি ৰেডি কৰোঁ।
সকলোকে মই ভাল চকুৰে চাইছিলোঁ, সকলোৰে ভাল হোৱাটো বিচাৰিছিলোঁ। তথাপি কিয় এনেকুৱা হ'ল? এতিয়া কি উত্তৰ দিম মই প্ৰীতিক? প্ৰীতি একো নহয় দেউতা, আজি ভবা নাই, ভৱিষ্যতে ভাবিব নহয়। আপুনি বহক, মই চিকেনখিনি ৰেডি কৰোঁ। বাইদেউৰ হাতত সঁচাকে অন্নপূৰ্ণা আছে, যি বনাই সেই সোৱাদ লগা হয়। সেই অন্নপূৰ্ণাকেই মই ঘৰত ৰাখিব নোৱাৰিলোঁ। বাইদেৱে কিন্তু কাকো দোষ নেকি? ভাল মানুহে নিজৰ দোষহে দেখে। আপুনি বহকচোন, মই আপোনাৰ কাৰণে চাহৰ ব্যৱস্থা কৰোঁ। বহক বহক বহক। বহাগী, এই প্ৰিয়। খুৰা ভালে আছা? আছো খুৰা, ভালে আছো। এই বহাগীৰ কিবা কিবি বজাৰ কৰি দিওঁ মাজে মাজে। তাইৰ লগত থাকিবা, সাহস হৈ থাকিবা তাইৰ। দেউতাক থাকিব নোৱাৰিলোঁ, বন্ধুটো থাকিবা। আপুনিতো লগত আছেই। আছো, কিন্তু আপুনি ইচ্ছা কৰিলে বহাগীক ঘৰলৈ আকৌ নিব পাৰে খুৰা। ঘৰলৈ পাৰোঁ, কিন্তু এইবাৰ বোৱাৰী হিচাপে নিদিওঁ, জীয়ৰী হিচাপে নিম। দেউতাই কিন্তু আপোনাক বৰ ভাল পায় বাইদেউ। ভাল মানুহে সকলোকে ভাল পায়। আপুনি কোৱা কথাটোকে দেউতাইও কৈছে। আপুনি তেনেকৈ কিয় ক'লে কওকচোন? মোৰ ওপৰত এতিয়াও আপোনাৰ খং উঠিয়ে আছে নেকি? কাৰোবাৰ ওপৰত খং কৰাৰ অধিকাৰ দেখোন কেতিয়াবাই নোহোৱা হৈ গ'ল। নিজকে প্ৰশ্ন কৰি একো উত্তৰ পোৱা নাই মই ভুল ক'ত কৰিলোঁ? সকলোকে মই ভাল চকুৰে চাইছিলোঁ, সকলোৰে ভাল হোৱাটো বিচাৰিছিলোঁ। তথাপি কিয় এনেকুৱা হ'ল? এতিয়া কি উত্তৰ দিম মই প্ৰীতিক? প্ৰীতি প্ৰীতিক কি উত্তৰ দিবলগীয়া হ'ল? মই গাটো ধুই লওঁ, সৰুৰ কিজানি চাহ বনোৱা হ'লেই। মোৰ পৰা আপুনি কিবা লুকুৱাইছে? নাই, একো লুকোৱা নাই। আপুনি ফাঁকি দিছে, আপোনাৰ চকুত ফাঁকিটো ওলাই পৰিছে। কওক, কি উত্তৰ দিয়া কথা ক'লে প্ৰীতি? ৰ'ব এক মিনিট। সোণৰ তাত গৈ কি হ'ল? কওক, কি হ'ল সোণৰ তাত গৈ? নাই হোৱা। এই দুখন হাতেৰে ডাঙৰ কৰিছিল, সি আমাক একোৱে নকলে। সোণে বিয়া পাতিলে। সোণ
নাই হোৱা। আপোনাক মোৰ শপত, কওক কি হ'ল সোণৰ তাত গৈ? কওক প্ৰীতিক কি উত্তৰ দিবলগীয়া হ'ল? কওক। তাইক বোৱাৰী কৰিম বুলি কথা দিছিলোঁ যে, মিছাকৈ আঙুঠি পিন্ধোৱা পাতিছিলোঁ যে। মিছাকৈ কিয় হ'ব? সঁচাকৈয়ে সঁচাকৈয়ে সোণে তাইক আঙুঠি পিন্ধাইছে। নাই নাই পিন্ধোৱা সঁচাকৈ। সি বেলেগক বিয়া কৰাব নোৱাৰে, কাৰণ সি ইয়াৰ পৰা যোৱা বছৰেই এজনী হিন্দী ভাষী ছোৱালীক বিয়া কৰাইছে। কোনে বিয়া কৰালে? বিয়া কৰিলে? কোনে? তাক মই এই দুখন হাতেৰে ডাঙৰ কৰিছিল, সি আমাক একোৱে নকলে। কোনে বিয়া পাতিলে? সোণ। জয়া, অফিচৰ কলিকৰ ছোৱালী বুলি কোৱা ছোৱালীজনী তাই ছোৱালী। ভগৱান, এতিয়া কেনেকৈ প্ৰীতিৰ লগত মুখামুখি হ'ম কোৱা? সেয়াই নে শিক্ষা দিছিলোঁ আমি সিহঁতক? সি আঙুঠি পিন্ধোৱাৰ দিনাই এইবোৰ কথা ক'ব নোৱাৰিলে কিয়? কিয় নোৱাৰিলে? মোৰ পৰা 10 লাখ টকা লৈ 8 লাখ টকা তোমাৰ ভাইটিক দি বাকীখিনি টকা কাৰোবাক দিয়া বুলি শুনিছোঁ, প্ৰায় 1.5 লাখ মান টকা। ভাইটিয়ে অন্তত আমাক কথাটো ক'ব লাগিছিল। বাৰ ডিভোৰ্চৰ কথা জানিও মনে মনে থাকিলেহি। ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰিলেহি? জয়া, কোনোবা আহিছে? কাকো এইবোৰ কথা নকবা, ইহঁতকো নকবা। লুকুৱাই কি হ'ব? অপদাৰ্থ বাপেক নহয় বুলি প্ৰমাণ নোহোৱাকে দুদিনমান থাকিবতো পাৰিম। কুলিতিয়ে মিলিলে পাহি